নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত নিশ্চয় এলপিজি গেছ আছে। তো এলপিজি গেছ কিনাৰ এতিয়া কিছুমান নতুন নিয়ম সলনি কৰি দিছে। ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা আপোনালোক সকলোৰে বাবে এলপিজি গেছ কিনাৰ কিছু নিয়ম পৰিৱৰ্তন কৰিছে। তো সেই নতুন নিয়মসমূহনো কি সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম। ভাৰত, ইণ্ডেন আৰু এইচপি এই তিনিটা গেছৰ নিয়মৰ বিষয়ে আপোনালোকক জনাম। যদিহে আপোনালোকৰ এই তিনিটা কোম্পানীৰ গেছ আছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত যদি গেছ কিনিবলৈ যায় কেনেকৈ ক্ৰয় কৰিব লাগিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে যে যিসকলৰ নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকক 250 টকাকৈ প্ৰদান কৰা হ'ব গেছ ক্ৰয় কৰাৰ বাবদ। আৰু তাৰ লগতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে 362 টকালৈকে ছাবচিডি প্ৰদান কৰিব যিসকল লোকৰ নেকি গেছ আছে বা যিসকলৰ উজ্জ্বলা আঁচনিৰ গেছ আছে তেওঁলোকক 362 টকাকৈ ছাবচিডি প্ৰদান কৰা হ'ব। আৰু তাৰ লগে লগে যিসকল নেকি নৰ্মেল পিপুল, যিসকলৰ নেকি অৰুণোদয় আঁচনিও নাই, যিসকল লোকৰ নেকি উজ্জ্বলা আঁচনিৰ নাই, তেওঁলোকেও যদি ডাইৰেক্টলি এজেঞ্চিৰ পৰা গেছ ক্ৰয় কৰে, তেওঁলোকে যদি বুকিং আইডি দি গেছ ক্ৰয় কৰে, তেনেহ'লে তেওঁলোকৰো ছাবচিডি সোমাব বুলি জনাইছে। আৰু মাজতেতো কিছুমান কোম্পানীয়ে নিয়ম বনাই দিছিলে যে উইদাউট বুকিঙত আপোনালোকক গেছ দিয়া নহ'ব। এনেধৰণৰ নিয়ম প্ৰযোজ্য কৰি দিছিলে প্ৰায়বিলাক জেগাত, প্ৰায়বিলাক কোম্পানীয়ে। এতিয়া সব জেগাতে এই নিয়মটো প্ৰযোজ্য নহয়, কিন্তু শীঘ্ৰেই এই নিয়মটো সম্পূৰ্ণৰূপে প্ৰযোজ্য হ'ব। আপোনালোকে বুকিং কৰিহে গেছ ল'ব লাগিব। এতিয়া বুকিং কৰাৰ কিছু নিয়ম সাল সলনি কৰি দিছে আপোনালোক সকলোৰে বাবে। তিনিওটা কোম্পানীয়ে আপোনালোকক বুকিং কৰাৰ কিছু নিয়ম চেঞ্জ কৰি দিছে। তো এই ভিডিঅ'টো আপোনালোকক তাকেই জনাম। প্ৰথমে জনাম আপোনালোকক এইচপিৰ বুকিঙৰ সম্পৰ্কে। এইচপিৰ যদি আপোনালোকৰ গেছ আছে কেনেকৈ বুকিং কৰিব। এইচপিৰ আপোনালোকে গেছ কেইবাটাও প্ৰক্ৰিয়াৰ দ্বাৰা বুকিং কৰিব পাৰে। প্ৰথমটো হৈ গ'ল এইচপি পে' মোবাইলৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। আৰু তাৰ লগতে এইচপিৰ যি নেকি কল চেণ্টাৰ আছে, কল চেণ্টাৰত কল কৰি বুকিং কৰিব পাৰে। 3 নম্বৰতে হৈ গ'ল মিছ কল মাৰি কল বুকিং কৰিব পাৰে, গেছ বুক কৰিব পাৰে। 4 নম্বৰতে হৈ গ'ল আপোনালোকে www.myhpgas.in এই ৱেবছাইট গৈও বুকিং কৰিব পাৰে। 5 নম্বৰতে হৈ গ'ল উমং মোবাইল এপত গৈও আপোনালোকে গেছ বুকিং কৰিব পাৰে। 6 নম্বৰতে হৈ গ'ল আপোনালোকে হোৱাটছআপ এপৰ জৰিয়তেও বুকিং কৰিব পাৰে। 7 নম্বৰতে হৈ গ'ল এমেজন, পেটিএম, ফোনপে' বা অন্যান্য এপ্লিকেশ্যনৰ জৰিয়তেও আপোনালোকে গেছ বুকিং কৰিব পাৰে। বা আপোনালোকে ওচৰৰ যিকোনো কাষ্টমাৰ ছাৰ্ভিচ অৰ্থাৎ CSC চেণ্টাৰত গৈও বুকিং কৰিব পাৰে। বা আপোনালোকে এইচপি ডিষ্ট্ৰিবিউটৰত গৈও বুকিং কৰিব পাৰে বুলি জনাইছে। এতিয়া কেনেকৈ আপোনালোকে কি কৰিব, যদি আপোনালোকৰ ধৰি লওক এপ্লিকেশ্যনৰ জৰিয়তে কৰিব লগা আছে তেনেহ'লে এইচপি পে' মোবাইল এপছটো ডাউনলোড কৰি বুকিং কৰি ল'ব। দ্বিতীয়তে আপোনালোকে যদি কল কৰি বুকিং কৰিব বিচাৰে তেনেহ'লে 5823456 এই নাম্বাৰটোত কল কৰি বুকিং কৰিব পাৰে। যদি মিছ কল মাৰি বুকিং কৰিম বুলি ভাবে 94936042 এই নাম্বাৰটোত কল কৰি আপোনালোকে বুক কৰিব পাৰে। যদিহে আপোনালোকে হোৱাটছআপত বুক কৰিম বুলি ভাবিছে তেনেহ'লে 9442011122 এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিও বুক কৰিব পাৰে। কিন্তু মনত ৰাখিব গোটেইকেইটা ক্ষেত্ৰতে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ নাথাকে তেতিয়া কিন্তু বুক কৰিব নোৱাৰিব, এইটো আকৌ মনত ৰাখিব। আগবাঢ়িছোঁ ভাৰত গেছৰ সলনি হোৱা নিয়মৰ ফালে, মানে ভাৰত গেছে কেনেকুৱা নিয়ম চেঞ্জেছ কৰিছে। তো ভাৰত গেছৰ যদি আপোনালোকৰ এলপিজি চিলিণ্ডাৰ আছে তেন্তে আপোনালোকে গেছ বুক কৰিবৰ কাৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটোৰ জৰিয়তে এই গোটেইকেইটা প্ৰক্ৰিয়াৰ দ্বাৰা বুক কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে যদি মেছেজৰ জৰিয়তে বুক কৰিব বিচাৰে তো তাৰ কাৰণে আপোনালোকে টাইপ কৰিব মেছেজত LPG বুলি আৰু পঠাই দিব 777150123445 এই নাম্বাৰটো পঠাব পাৰে, নতুবা 7718012345 এই নাম্বাৰটোত আপোনালোকে LPG বুলি টাইপ কৰি মেছেজ পঠাই দিয়াৰ লগে লগে আপোনালোকৰ গেছ বুকিং হৈ যাব। নতুবা আপোনালোকে যদি কল কৰি গেছ বুকিং কৰিব বিচাৰে তো সেইটো অপশ্যন আছে, আপোনালোকে কল কৰিও গেছ বুকিং কৰিব পাৰে। তাৰ পাছতে যদিহে আপোনালোকে ভাৰত গেছৰ মোবাইল এপ্লিকেশ্যন ডাউনলোড কৰি থয় সেই এপছৰ জৰিয়তেও আপোনালোকে গেছ বুকিং কৰিব পাৰে। তাৰ লগতে আপোনালোকে ডাইৰেক্টলি ডিলাৰত গৈও গেছ বুকিং কৰিব পাৰে, নতুবা তেওঁলোকৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰটো হৈছে 1800224344 এই নাম্বাৰটোতো আপোনালোকে মেছেজ কৰি LPG গেছ বুকিং কৰিব পাৰে বুলি জনাইছে ভাৰতৰ তৰফৰ পৰা। তো ভাৰতৰ অকণমান ক্ৰিটিকেল আছে গেছ বুক কৰিবৰ কাৰণে, কিন্তু এইচপিৰ অকণমান সহজ, হয়নে নহয়?
ভাৰতৰ অকণমান বাৰু ক্ৰিটিকেল গেছ বুকিং কৰাৰ ক্ষেত্ৰত। তো এইকেইটা পদ্ধতিৰ দ্বাৰা আপোনালোকৰ যদি ভাৰত গেছ আছে গেছ বুক কৰিব পাৰে। তো একেবাৰে শেষত আহি গ'ল ইণ্ডেন, যিটো কোম্পানীৰ গেছ নেকি আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বিলাক মানুহৰ ঘৰতে আছে। মেক্সিমাম মানুহৰ ঘৰত ইণ্ডেন কোম্পানীৰ LPG চিলিণ্ডাৰ আছে। এতিয়া আমাৰ ঘৰতে দুটা আছে, দুয়োটা ইণ্ডেন কোম্পানীৰ। আপোনালোকৰ ঘৰত আছেনে নাই কমেণ্ট ছেকশ্যন, আপোনালোকৰ ঘৰত কি কোম্পানীৰ আছে সেইটো কমেণ্ট ছেকশ্যনত জনাব। এটা খবৰ হৈ গ'ল কি যে আপোনালোকে কি প্ৰকাৰে বুকিং কৰিব পাৰে। মেছেজৰ জৰিয়তে বুকিং কৰিবলৈ হ'লে 771895 এই নাম্বাৰটোত আপোনালোকে প্ৰথমে আপোনালোকৰ 16 ডিজিটৰ কনজিউমাৰ আইডিটো লিখি অকণমান স্পেচ দিব লাগিব আৰু আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা নাম্বাৰ পঠাই দিলে আপোনালোকৰ বুকড হৈ যাব LPG গেছ। নতুবা আপোনালোকে হোৱাটছআপৰ জৰিয়তে বুক কৰিব পাৰে। হোৱাটছআপ নাম্বাৰটো হৈছে 75568224। এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰি বুক কৰিব পাৰে। নতুবা 845495 এই নাম্বাৰটোত মিছ কল মাৰি আপোনালোকে LPG গেছ বুক কৰিব পাৰে। নতুবা ফোন কৰিও আপোনালোকে বুক কৰিব পাৰে। 771895 এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিও গেছ বুক কৰিব পাৰে। ইণ্ডিয়ান অইলৰ ওৱান এপ এপ্লিকেশ্যনৰ জৰিয়তে বুক কৰিব পাৰে বা অন্যান্য গুগল পে', ফোনপে' এইবিলাকৰ জৰিয়তেও আপোনালোকে বুক কৰিব পাৰে। হোৱাটছআপৰ জৰিয়তে বুক কৰিবলৈ হ'লে 756824 এই নাম্বাৰটোত আপোনালোকে ৰিফিল বুলি লিখি দিলেই আপোনালোকৰ গেছ বুকড হৈ যাব। মনত ৰাখিব, কিন্তু প্ৰত্যেকটো পদ্ধতিতে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ অবিহনে আপোনালোকে কিন্তু গেছ বুক কৰিব নোৱাৰিব। এইটো কিন্তু আপোনালোকে মনত ৰাখিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই তিনিটা কোম্পানীৰ ভিতৰত কোনটো কোম্পানীৰ গেছ আছে কমেণ্ট ছেকশ্যনত জনাব। আৰু এতিয়াৰে পৰা এই পদ্ধতিৰ দ্বাৰা আপোনালোকে গেছ বুক কৰিব লাগিব। নতুন মাহ সোমাইছে, নতুন নিয়ম চেঞ্জ হৈছে, ভাবিলোঁ আপোনালোকক জনাই দিওঁ, আপোনালোকৰো প্ৰয়োজন হ'ব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ' লগ কৰাৰ খাজলৈ ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।